পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক আজি আমি প্ৰথমটো প্ৰশ্নৰ পৰা আজি আমি আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া হৈছে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি লাভলীনা বৰগোহাঁই। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰটো প্ৰশ্নত দিয়া হৈছে কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে A, B, C, D। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ প্ৰমত্ত সিংহ। ইয়াক মই কনফিউজ হৈ আছিলোঁ, তথাপিও শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ D হ'ব। তাৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত আছে অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি যোৰহাট। যোৰহাটত মহিলা বিশ্ববিদ্যালয় অৱস্থিত। নেক্সট, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? Which state does শ্ৰীৰামপুৰ connected with Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পশ্চিম বংগ, ৱেষ্ট বেংগল। তাৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে নিম্নলিখিত কোনখন চহৰত খাগৰীয়া বন্দৰ আছে? Which of the following city has a sea port? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কোচিন। কোচিনত দেখা যায়। নেক্সট, জাপানৰ মুদ্ৰাৰ নাম হৈছে দ্য কাৰেঞ্চি অফ জাপান ইজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইয়েন। পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। আৰু যিসকল নতুনকৈ এই চেনেলত আহিছে আপোনালোকক স্বাগতম। আপোনালোকে এনেধৰণে ভিডিঅ' পাই থাকিব। আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নেক্সট, পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ইয়াত 4টা অপশ্যন দিয়া হৈছে Which of the following is true about পবিতৰা? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে চাই লওক। ইয়াৰ প্ৰথমটোত দিয়া হৈছে ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ। ই হৈছে কাৰ্বি আংলঙৰ এটা পৰ্বতৰ শৃংগ। ই হৈছে ডিব্ৰুগড়ৰ সীমাৱৰ্তী এক হ্ৰদ জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি। পাছতো প্ৰশ্ন দিয়া হৈছে নিম্নলিখিত দলংসমূহ কোনখন গুৱাহাটীৰ ওচৰত? Which of the following bridges is near গুৱাহাটী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি শৰাইঘাট দলং। শৰাইঘাট দলং হৈছে নিয়াৰেষ্ট। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কোহিনুৰ থিয়েটাৰ। অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? হু কম্প'জ দ্য টন অ মোৰ আপোনাৰ দেশ? ইয়াৰ 4টা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কমলা প্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। নেক্সট প্ৰশ্নত দিয়া হৈছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছড ফ্ৰম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শিৱসাগৰ। ইয়াৰ পাছৰে প্ৰশ্ন দিয়া হৈছে জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ৱাজ। ইয়াত 4টা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে 1942 কুৱাইট ইণ্ডিয়ান মুভমেণ্ট দ্য ব্ৰিটিছ পুলিচ শ্বুট ডেড কনকলতা এণ্ড দ্য মুকুন্দ কাকতি এট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গহপুৰ। গহপুৰত গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে অসমীয়া ভাষা উন্নতি সভা খালী ঠাই পূৰ কৰিবলৈ শুদ্ধ শব্দটো বাছি উলিওৱা। দ্য ৱৰ্ড ডেট উড কাৰেক্টলি ফিল দ্য গেপ ইন অসমীয়া ভাষা উন্নতি সভা ইজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সাধিনী সভা। নেক্সট, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে ৰাম সৰস্বতী, মাধৱ কন্দলী, অনন্ত কন্দলী, শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মাধৱ কন্দলী। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? Where is the Assam State Zoo cum Botanical Garden located? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? Which of the following is not the life cycle of butterfly? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বি চি ডিৰ ভিতৰত অপশ্যন নম্বৰ ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ লালুকি। লালুকি অন্তৰ্ভুক্ত নহয়।
নেক্সট ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱ পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে এ ভিলেজ ৰকষ্টাৰ, বি অৰণ্য, চি হালধীয়া চৰায়ে বাওধান খায়, ডি ডক্টৰ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি। কোটলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, বিশ্বনাথ চাৰিআলি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি যোৰহাট। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াত দিয়া হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ এট অপশ্যন নম্বৰ ডি গোৱালপাৰা। গোৱালপাৰা হৈছে শুদ্ধ উত্তৰ। নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গোলাঘাট। নেক্সট সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? এ বি চি ডি মংগল, শনি, শুক্ৰ, বুধ। Which planet of the solar system lies between Earth and Jupiter? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মংগল। প্লুটোক আগতে গ্ৰহ হিচাপে ধৰা হৈছিল, কিন্তু আজিকালি প্লুটোক এজ এ গ্ৰহ ধৰা নহয়। নেক্সট কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল? দ্য ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ। নেক্সট নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ বি চি ডি চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ এ ভিটামিন চি। নেমু আৰু আমলখিত ভিটামিন চি পোৱা যায়। নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ণ ওমেন টু গ' টু স্পেচ? এ কিৰণ শ, কল্পনা চাওলা, কিৰণ বেদী, কল্পনা সাক্সেনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কল্পনা চাওলা। প্ৰশ্নটো দিয়া হৈছে 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল? হু ৱন দ্য মেন ছিংগলছ এট ফ্ৰান্স অ'পেন 2022? ইয়াৰ চাৰিটা অপশ্যন দিয়া হৈছে এ বি চি ডি, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰাফেল নাডাল। ৰাফেল নাডালে জয়লাভ কৰিছিল। ইয়াৰ পাছৰটো প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? হোৱাট ইজ দ্য কেপিটেল অফ ঝাৰখণ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰাঁচী। ৰাঁচী হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে দ্য প্লেচ এছ'চিয়েটেড উইথ গ'ল্ড মাইন ইন ইণ্ডিয়া ইজ অপশ্যন নম্বৰ বি কোলাৰ। নেক্সট কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ পৰীক্ষা কৰিছিল? ইন উইচ প্লেচ ডিড ইণ্ডিয়া টেষ্ট ইটছ ফাৰ্ষ্ট নিউক্লিয়াৰ ডিভাইচ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পোখৰাণ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু ছেটছ অফ উইকেটছ অন এ ক্ৰিকেট পিচ? ইয়াত এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 22 গজ। আজিৰ কাৰণে ইমানেই। নেক্সট ভিডিঅ'ত আৰু কিছুমান কথা আলোচনা কৰি লগ পাম। ধন্যবাদ।